প্ৰয়াত ইন্দিৰা গান্ধীলৈকেও শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তাৰ লগে লগে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰো জন্মদিন অসমবাসী ৰাইজৰ হৈ আমি তেখেতকো উষ্ণ অভিনন্দন জনাইছোঁ। মই কেইটামান সৰু সৰু বিষয় আছে যিকেইটা আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছোঁ। শাৰদীয় দুৰ্গা পূজা অসমৰ ৰাইজে অতি যোগাত্মকভাৱে পালন কৰিলে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজে অত্যন্ত বিনম্ৰতাৰে আৰু উৎসৱৰ পৰিৱৰ্তে ভক্তিভাৱেৰে শাৰদীয় দুৰ্গা পূজা পালন কৰে। অসমবাসী ৰাইজক মই হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ। আমি লক্ষ্য কৰিছোঁ যে দুৰ্গা পূজাৰ পিছত কোভিড-19ৰ পৰিৱেশ কেনেকুৱা হ'ব পাৰে সেই বিষয়ে আমাৰ মনত এটা সন্দেহ আছিলে, কিন্তু 26 তাৰিখে বা 25 তাৰিখে দুৰ্গা পূজা শেষ হোৱাৰ পিছত যোৱাকালি লক্ষ্মী পূজাও শেষ হৈ গ'ল। আজিৰ দিনটোলৈকে আমি পজিটিভিটি ৰেট 2%ৰ তলতে থিয় হৈ আছোঁ আৰু ক'ব গ'লে আমাৰ কোভিড-19ৰ পৰিৱেশে অসমত বহুখিনি ফৰকাল হৈ উঠিছে। মই আপোনালোকক দুটা সৰু ষ্টেটিষ্টিক্স দিব খুজিছোঁ। যোৱা ছেপ্টেম্বৰ মাহৰ শেষত অসমত এক্টিভ কোভিড কেছ 36,000 হৈছিলেগৈ। দ্য পিক ৱাজ এট 36,000 এক্টিভ কেছ। এমাহৰ ভিতৰত এই এক্টিভ কেছৰ সংখ্যা নামি আহি 10,421টা হৈছে। তাৰমানে পাৰ্চেণ্টেজত কমাটো বেলেগ কথা, কিন্তু ইন এবছলিউট টাৰ্মছ ইট ৱেণ্ট আপ টু 36,000। তাৰমানে এটা দিন আহিছিল যিটো দিনত আমি 36,000 কেছ আমাৰ সন্মুখত আছিলে। পাৰ্চেণ্টেজটো যিয়ে নহওক কিয়, কেতিয়াবা পাৰ্চেণ্টেজ ডাঙৰ বেছ হ'লে পাৰ্চেণ্টেজটো সৰু হৈ যায়, বাট এক্টিভ কেছ ৱাজ 36,000 পাৰ হৈ গৈছিল, অকণমান 100-200। আজি যোৱাকালি আমাৰ এক্টিভ কেছ 10,421 আমি পালোঁ আৰু মই আশা কৰোঁ যে প্ৰথমবাৰৰ বাবে বহুদিনৰ মূৰত আজি বিয়লিলৈ আমাৰ এক্টিভ কেছ 10,000ৰ তলত নামি যাব। চ' আৰু স্বাভাৱিকভাৱে তাৰ লগে লগে ৰিকভাৰী ৰেটো আমাৰ 95%ৰ আশে-পাশে, অৰ্থাৎ কালি পৰহি বা আজি আমাৰ ৰিকভাৰী ৰেট 95% হ'বগৈ। আমাৰ এটাই শংকাৰ কাৰণ হৈ আছে যে যদিও আমাৰ কেছ কমিছে, কিন্তু মৃতকৰ সংখ্যাটো এতিয়াও আমাৰ একেবাৰে আশাব্যঞ্জক হোৱা নাই। কেতিয়াবা 6-7টালৈকে মৃত্যুৰ কোভিড-19ত লোকৰ মৃত্যু হৈছে। তাৰ মূল কাৰণটো হ'ল লেট ৰিপৰ্টিং, অৰ্থাৎ ঘৰত বহু দিনলৈকে তেওঁলোক থাকে আৰু শেষত যেতিয়া একেবাৰে অক্সিজেন চেচুৰেশ্যনটো কমি যায়, সেই মুহূৰ্তত তেওঁলোকে হস্পিটেলত দৌৰি আহে। লাষ্ট 7 ডেইজত হয়তো আমাৰ নীল ডেথ হৈ গ'লহেঁতেন, কিন্তু এই যে 6-7টা ডেথ হৈ আছে তাৰ মূল কাৰণটো হ'ল যে লেট ৰিপৰ্টিং। বাই নাও অসমৰ সকলো মানুহে জানে যে কোভিড-19 হ'লেও হস্পিটেলাইজেশ্যন হ'লেও চৰকাৰে বেষ্ট পচিবল ট্ৰিটমেণ্ট কৰে আৰু আমি ঘৰত থাকিলেও কিছুমান আণ্ডাৰ চাৰ্টেন গাইডেন্স আমি ঘৰত ৰাখিলেও টেলিমেডিচিন আদিৰ সেৱা আগবঢ়াওঁ। সেইকাৰণে মই ভাবোঁ যে বেমাৰ লুকাই বা চিৰিয়াছ হোৱালৈকে ৰখি থাকিব দিব নালাগে, তেওঁলোক যাতে আগবাঢ়ি আহি টেষ্ট কৰে, কাৰণ লাহে লাহে আমি মৃত্যুৰ সংখ্যাও প্ৰায় 1000ৰ ওচৰলৈকে চমু চাপি গৈ আছোঁ। আজিৰ দিনত ইট ইজ 926। ৰিকভাৰী ক্ষেত্ৰত আপোনালোকে জানি ভাল পাব যে এতিয়া অসমৰ নাম্বাৰ ইমিডিয়েটলি আফটাৰ তামিলনাডু
অসমৰ ৰিকভাৰী ৰেট আটাইতকৈ বেছি উই আৰ সেকেন্ড সো ফাৰ এজ ৰিকভাৰী ইজ কনসাৰ্ন হয়তো কালি পৰহি আমি ফাষ্ট হৈ যাম সো আজি ডেটত কোভিড-19 ৰিকভাৰী অসম নাম্বাৰ 2 থিয় হৈ আছে ডেথৰ ক্ষেত্ৰতো আমিও সেই একেই 0.45 কিন্তু এইকেদিন যেহেতু আমাৰ বেসটো কমি যাব হয়তো ডেথ পার্সেন্টেজ হিসাবত অলপ বাঢ়িব পাৰে দুই এদিন কিন্তু লেট ৰিপৰ্টিং কমি গলে আমাৰ সেইটো সমস্যাও নাথাকিব বাকি কোভিড-19 ওপৰত আমি কেইটামান আমাৰ নোটিফিকেশন আছে আপোনালোকৰ লগত শেয়াৰ কৰিব খুজিছো সেইটো হল যে এতিয়া যদি অসমৰ বাহিৰৰ পৰা কোনোবা ব্যক্তি অসমলৈ আহে তেওঁলোকে যদি 72 আৱাৰ্ছৰ ভিতৰত বাহিৰত টেষ্ট কৰি লৈ আহে ইন আৰটিপিচিআৰ তেতিয়া হলে তেওঁলোকে আৰু অসমত টেষ্ট কৰিব নালাগে তাৰমানে এয়াৰপোৰ্টৰ পৰা সৰু সজাইত যোৱাৰ প্ৰয়োজন নাই provided that they get themselves tested on their point of origin in RT-PCR. All the air passenger, even for the train passenger. So if they tested before 72 hours and they come back to Assam, then they don't have to test. Quarantine to agoto ami noloisilo test to nalage etia koribo karone. So jiসকলে সৰু খজাইত গৈ থিয় হৈ থাকি অসুবিধা পায় they can get themselves tested in any of the destination in their point of origin আৰু তেওঁলোকে গুছি আহিব পাৰে আমি টেষ্ট নকৰো দ্বিতীয়তে কোনোবা যদি অসমৰ মানুহ সে 24 আৱাৰ্ছৰ কাৰণে মই কলকাতা গলো 24 আৱাৰ্ছৰ কাৰণে মই দিল্লী গলো এক ৰাতি থাকি ঘূৰি আহিলো সব মোক টেষ্ট কৰিব নালাগে ঘূৰি আহি এটাটো বাহিৰৰ পৰা 72 আৱাৰ্ছ আমি টেষ্ট কৰিলে হৈ যাব বাট 24 আৱাৰ্ছ যদি অসমৰ মানুহ বাহিৰত যায় আৰু ওভাৰনাইট ঘূৰি আহে তেতিয়া হলে তেওঁলোকক টেষ্ট কৰিব নালাগে আৰু 24 আৱাৰ্ছ বুলি কওঁতে এনেকুৱা গ্ৰামাটিক্যালি উইল নট ইন্টাৰপ্ৰেট কাবাৰ 4টা বজা 24 আৱাৰ্ছ হৈ গল ফ্লাইটখন 6টাত আহি পালে সো ইটস ফাইন সো বেসিক্যালি 24 আৱাৰ্ছৰ ভিতৰত অসমৰ মানুহ যদি কলিকতা দিল্লীত গৈ ঘূৰি আহে নাইডাৰ কোৱাৰেণ্টাইন নট টেষ্টিং সেকেন্ড যে যদি 10 বছৰৰ তলৰ শিশু কোনোবা পিতৃ মাতৃৰ ওচৰত আহে নাকত সোৱাবডাল সোমাই দিয়াটো অকনমান কেতিয়াবা কিছুমানে অসুবিধা পায় গতিকে 10 বছৰ পৰ্যন্ত শিশুৱে দেউতাক মাকে ইচ্ছা নকৰিলে টেষ্ট কৰিব নালাগে so it is completely up to the parental consent এই গুটেইখিনি ৰেলে হক প্লেন হক সবৰ কাৰণে এটো হ'ব যে যদি বাহিৰৰ পৰা টুৰিষ্ট আহে কোনোবা আহে 72 আৱাৰ্ছত যদি বাহিৰত টেষ্ট কৰি আহে অসমত আৰু টেষ্ট কৰিব নালাগে দ্বিতীয়তে অসমৰ মানুহ দিল্লী কলিকতাত গৈ 24 আৱাৰ্ছত ঘূৰি আহিলে টেষ্ট কৰিব নালাগে এটো আমি বেছি দিন কৰিম বুলি ভাবিছিলো কিন্তু দিল্লীত কোভিড বাহি থকা কাৰণে উই হ্যাভ নট টেকেন ৰিস্ক ফাইনালি 10 বছৰৰ শিশু দেউতাক মাকে টেষ্ট কৰিব কিন্তু শিশুৱে টেষ্ট কৰিব নালাগে দে আৰ টোটালি এক্সেম্পটেড কিন্তু দেউতাক মাকে যদি ভাবে যে নহয় মোৰ লৰাটোকো কৰাই দিয়ক ছোৱালীটোকো কৰাই দিয়ক তেতিয়া বেলেগ কথা ফাইনালি ফৰেন ডিপ্লোমেটিক মিশন আৰু বিভিন্ন সময়ত অসমত যিবিলাক কভাৰ্ট অপাৰেশন লৈ গভৰ্নমেন্ট অফ ইন্ডিয়াৰ অফিচাৰ আহে সাপোজ ইনকাম ট্যাক্সৰ কোনোবা মানুহ আহিলে সিবিআই কোনোবা মানুহ আহিলে কোনোবা ইডিৰ মানুহ আহিলে they don't want to identify themselves they are in covert operation গটিকে তেওঁলোকেও অসমত কোনো টেস্টিং বা স্ক্ৰিনিং কৰিব নালাগে so diplomats of any country they are exempted second world bank unicef UNESCO যিবিলাক মাল্টিলেটাৰেল এজেন্সিজ আছে তেওঁলোকৰ মানুহ অসমত আহিলে টেষ্ট কৰিব নালাগে আৰু এনি ইনভেষ্টিগেটিং
or intelligence or national security লগত or income tax এনেকুৱা ধৰণৰ যিবিলাক মানুহ অসম বা উত্তৰ পূৰ্বত অহা যোৱা কৰি থাকে and they should not identify themselves so তেনেকুৱা কোনো মানুহে আৰু টেষ্ট কৰিব নালাগে তেওঁলোকে খালি আমাৰ গুৱাহাটী ডিস্ট্ৰিক্ট ইনফৰমেশন এটা দি দিব বা তেওঁলোকৰ আই কাৰ্ড দেখুৱাব উইল এক্সাম দেম so এইখিনি আমি এক্সাম কৰিছো আপোনালোকক ইন্ডিভিজুৱেলি নটিফিকেশন কেখন লাগিলে অলপ গধূলিলৈকে মোৰ টুইটাৰ হ্যান্ডেলত লৈ ল'ব আৰু আদাৰৱাইজ আমাৰ গ্ৰুপতো আমি পিআৰ গ্ৰুপত দি দিম মই এতিয়াই পিআৰ গ্ৰুপত দি দিছো খালি সাইনখিনি প্ৰিন্সিপাল সেক্ৰেটাৰীটো নন সাইনড হয় সাইনটো অলপ দেৰিকৈ পাই যাব সো এই চাৰিটা আমাৰ এক্সামশন থাকিব কিবা আপোনালোকৰ যদি বুজিবলগীয়া আছে এখিনি কথাত বুজিব খুজিলে বুজিব পাৰে একোটো নাই ঠিক আছে অহাকালি আমাৰ অসমৰ শৈক্ষিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন অসমৰ চাহ বাগিচা অঞ্চলসমূহত আমি ঘোষণা কৰা অনুসৰি অহা কালি আৰু পৰহি 104খন হাই স্কুলৰ আধাৰশিলা আৰু কামৰ শুভাৰম্ভ কৰা হ'ব আমি প্ৰথম বছৰ বাজেটত 100খন স্কুলৰ কথা কৈছিলো আমি 119খন স্কুল নিৰ্মাণ কৰিম কিন্তু বিটিএডিত মডেল কোড অফ কন্ডাক্ট থকা কাৰণে আৰু দুই এটা জায়গাত বাগানে মাটি উপলব্ধ নকৰুৱাৰ পৰিপ্ৰেক্ষিতত 104খন হাই স্কুলৰ অহা কালিৰ পৰা কাম শুভাৰম্ভ হ'ব আজি চাহ জনগোষ্ঠীৰ লোকসকল অসমলৈ অহাৰ পিছত আজি পৰ্যন্ত বাগিচাত মাধ্যমিক শিক্ষাৰ কোনো ব্যৱস্থা নাছিল যোৱা 5টা বছৰত আমাৰ ৰাজ্যখনে বা আমাৰ ৰাজ্য চৰকাৰে অসমৰ উন্নয়নৰ কাৰণে যিখিনি কৰিলে বা শিক্ষা বিভাগৰ ফালৰ পৰা যিখিনি কৰা হল তাৰ ভিতৰত মই ভাবো অহাকালিৰ দিনটোৱে আমাৰ বাবে আটাইতকৈ যুগান্তকাৰী দিন কাৰণ চাহ বাগিচাৰ মাজত একেলগে 104খন হাই স্কুলৰ কল্পনা কৰা আৰু হাই স্কুল কেখন সঁচা অৰ্থত নিৰ্মাণ কৰিব পৰা ব্যৱস্থা কৰিব সক্ষম হোৱা এটো এটা অত্যন্ত ৰিভলিউশনাৰী ৱৰ্ক ইন দা ফিল্ড অফ এডুকেশ্যন মই ভাবো যে সংবাদ মাধ্যমেও এই দিশটোৰ ওপৰত গুৰুত্ব দিব আৰু আমি চেষ্টা কৰিম যাতে অহা শিক্ষাবৰ্ষত এই গোটেইখিনি স্কুল আমি এক্টিভ কৰি পেলাব পাৰিম আমি টেন্ডাৰ কৰিছো কাম গটাই দিছো কন্ট্ৰাক্টৰ সকলক অহা মাহত পোষ্টৰ এডভাৰটাইজমেন্ট আৰম্ভ হ'ব আমি এনেকে প্ল্যান কৰিছো যাতে বহাগ বিহুৰ সময়ত বা মেবি মে মাহ ইলেকশন থাকিলে আমি যাতে স্কুলখিনি আৰম্ভ কৰি দিব পাৰো আৰু আমাৰ অসমৰ শিক্ষা জীৱনত নেভাৰ বিফোৰ এনেকুৱা এটা ৰিভলিউশন হৈছিলেগৈ কোনোবাই স্কুল পাতিছে এখন দুখন আমি প্ৰাদেশিকৰণ কৰিছো কোনোবাই কলেজ পাতিছে বহুত সংঘৰ্ষৰ মূৰত প্ৰাদেশিকৰণ হৈ গৈ কিন্তু এনেকে চৰকাৰৰ পৰা গৈ 104খন গভৰ্নমেন্ট স্কুল all will be government high school like Cotton Collegiate TC so এইটো এটা সাংঘাতিক এটা revolutionary work so যেটো মই ভাবা নাছিলো কেতিয়াবা সম্ভৱ হ'বগৈ বুলি কিন্তু আজি হেতু সম্ভৱ হল আৰু অসমৰ চাহ জনগোষ্ঠী ৰাইজক মই অভিনন্দন জনাইছো আৰু আমাৰ এটো সংকল্প থাকিব যে মে মাহত বেসিক্যালি 15 এপ্ৰিলত আমি ৰেডি হৈ যাম কিন্তু কোড অফ কন্ডাক্ট থাকিলে যাতে নতুন সৰকাৰ অহাৰ প্ৰথম কাৰ্যসূচী হিচাপে স্কুলখিনি আৰম্ভ কৰিব পাৰে তেনেকে আমি নিজকে নিজে প্ৰস্তুত কৰি পেলাম মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে অহাকালি আৰু পৰহি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজিৰাত এখন বিদ্যালয় আধাৰশিলা কৰিব মই কালি পৰহি গোটেই দিনটো উত্তৰ অসমত থাকিম বিভিন্ন স্কুলৰ শুভাৰম্ভ বা আধাৰশিলা অনুষ্ঠানত এটো এটা আমাৰ কাৰণে এটা যুগজয়ী দিন অহাকালি
মই চাহ জনগোষ্ঠীৰ ৰাইজক অভিনন্দন জনাইছোঁ। আপোনালোকে জানে যে আমাৰ এতিয়া মেডিকেলৰ এডমিশ্যন সময় হৈছে। আমি অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খুজিছোঁ যে এইবাৰ আমি ডিফু মেডিকেল কলেজত এডমিশ্যনৰ ব্যৱস্থা কৰিম। MCI আমাক অনুমতি দিছে। এজ এ কনচিকুৱেণ্ট অসমত মেডিকেল চিটৰ সংখ্যা 100টা বাঢ়িলেগৈ। গতিকে সেইটো এটা আমাৰ চৰকাৰৰ সফলতা। আৰু আপোনালোকৰ মনত আছে যে 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ প্ৰচেষ্টা চলি আছে, সেই সময়ছোৱাত আমাৰ কেবিনেটে এটা সিদ্ধান্ত লৈছিল যে পেণ্ডিং ডিক্লেৰেশ্যন অফ ট্ৰাইবেল ষ্টেটাছ আমি তেওঁলোকৰ শৈক্ষিক ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিম। চ' সেই অনুসৰি এইবাৰ মেডিকেল এডমিশ্যনত কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে 8টা মেডিকেল চিট আমি ৰিজাৰ্ভ কৰিছোঁ। 8 চিট ফৰ কোচ এণ্ড ৰাজবংশীজ। 5টা চিট আমি আহোম জনগোষ্ঠীৰ বাবে আমি ৰিজাৰ্ভ কৰিছোঁ। আৰু 4টা চিট আমি চুতীয়া জনগোষ্ঠীৰ বাবে ৰিজাৰ্ভ কৰিছোঁ। মৰাণ মটক চাহ জনগোষ্ঠীত 6টাই ট্ৰাইবেল ডিমাণ্ড কৰিছিল। 3টা ৰিজাৰ্ভেশ্যন অলৰেডি আছিলে। মৰাণ মটক টি ট্ৰাইবৰ অলৰেডি আছিলে। এইবাৰ বাকী 3টা জনগোষ্ঠীৰো যাতে পিছ পৰি থাকিব নালাগে, তাৰ কাৰণে কোচ ৰাজবংশীৰ কাৰণে 8টা, আহোম জনগোষ্ঠীৰ বাবে 5টা আৰু চুতীয়া জনগোষ্ঠীৰ বাবে 4টা মেডিকেলত আমি চিট ৰিজাৰ্ভেশ্যনৰ বাবে সিদ্ধান্ত লৈছোঁ। এইটো আমি এইকাৰণে কৰিব পাৰিছোঁ যিহেতু 100 চিট আমাৰ ডিফুত বাঢ়িলেগৈ, তাৰ লগত ৰজিতা খুৱাই, বাট নট নেচেচাৰিলি গোটেইকেইটা চিট ডিফুত হ'ব। ইট উইল বি স্প্ৰেডেড এমং দ্য 7 কেটেগৰী, 7 মেডিকেল কলেজেছ। আৰু এইটোৰ পৰা জেনেৰেল বা বাকী জনগোষ্ঠীৰ কোনো অসুবিধা নহয়, কাৰণ দিছ ৰিজাৰ্ভেশ্যন উইল বি ফ্ৰম দ্য OBC কোটা, এক্সিষ্টিং OBC কোটা। চ' এইটো এটা আমি সুন্দৰ পদক্ষেপ এটা ল'ব পাৰিলোঁ। কমি নাহে, এখেতসকলো যিহেতু OBC, খালি অলপ OBCৰ ভিতৰতে এইকেইটা ক্লাছিফাইড হৈ যাব। বাট OBC ৰিজাৰ্ভেশ্যন উইল বি ইনটেক্ট, কাৰণ এখেতসকলটো OBC। চ' OBC ৰিজাৰ্ভেশ্যন আগতে 15% আছিল। আমি কেইদিনমান আগত উই হেভ ইনক্ৰিজ ইট টু 27%। টোটেল চিট কিমান মনোযোগ সুধি দিওঁ। আই থিংক এইবাৰ আমাৰ অলমষ্ট 800 হ'বগৈ। মই আপোনালোকক সুধি দিছোঁ, DME বা মনোযোগ সুধি। আমাৰ যিকোনো OBC ৰিজাৰ্ভেশ্যন ইজ ছাবজেক্ট টু ক্ৰিমি লেয়াৰ। চ' ক্ৰিমি লেয়াৰৰ ভিতৰত থাকিবই লাগিব। কিন্তু অসমত ক্ৰিমি লেয়াৰ লেভেলটো যথেষ্ট ওপৰত। চ' ভাৰ্চুৱেলি এভৰিবডি উইল গেট ইট। দ্বিতীয়তে, আমি অহা 22 তাৰিখে গুৱাহাটীত আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনিৰ শুভাৰম্ভ কৰিম। চ' আমি যিটো কমিটমেণ্ট দিছিলোঁ যে অহা 22 তাৰিখে আমাৰ বেনিফিচিয়াৰী চিলেকশ্যন প্ৰায় সমাপ্ত হৈ গ'ল। অৰুণোদয় আঁচনিত আমি কেইটামান সিদ্ধান্ত লৈছোঁ, আৰু যিসকলে উপযুক্ত নহয়, তেওঁলোকে নিজৰ নাম জোৰ কৰি সুমুৱাইছে, তেওঁলোকক মই বিনম্ৰভাৱে ক'ব খোজোঁ যে যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ইলিজিবল ক্ৰাইটেৰিয়াত নপৰে, তেতিয়া কিন্তু কোনোবাই RTI মাৰি যদি আপোনাৰ বিৰুদ্ধে গোচৰ দিয়ে, ইট উইল বি কনচিডাৰ্ড এজ এ ক্ৰিমিনেল কেছেছ। গতিকে সেইকাৰণে নিজে আঁতৰি অহাৰ কাৰণে এইটো আমি আবেদন জনাই আছোঁ। অৰুণোদয় প্ৰাপ্ত গোটেই পৰিয়ালবিলাকৰ ঘৰৰ সন্মুখত অৰুণোদয়ৰ এটা লগো পেষ্ট হ'ব। এই 20 লাখ পৰিয়ালৰ ঘৰৰ চৌহদত প্ৰমিনেণ্টলি অৰুণোদয় পৰিয়াল আমি এটা নামাকৰণ কৰি তেওঁলোকৰ ঘৰৰ সন্মুখত লগো এটা লগোৱাম, যাতে এই পৰিয়ালটো আইডেণ্টিফাইবল হৈ থাকে। এটা লগো পেষ্টিং হ'ব ঘৰৰ সন্মুখত,
আৰু তেতিয়াই কোনোবা যদি নাপাবলগীয়া মানুহেও এইটো পাইছে লগটোৰ জৰিয়তে গম পাই যাব যে এই মানুহজনে কেনেকৈ পালে, তেতিয়া মানুহে RTI আদি কৰিব পাৰিব। সেইকাৰণে 20 লাখ পৰিয়ালৰ ঘৰৰ সন্মুখত আমি লগো লগোৱাম। গতিকে সেই দিশৰ পৰা আমি ইয়াত লুকাই ল'ব পৰা কোনো ৰাস্তা নাই। গতিকে যিসকল ইনএলিজিবল ব্যক্তিয়ে এই আঁচনিটোৰ সুবিধা লৈছে তেওঁলোকে মই আশা কৰিম যে স্বইচ্ছাই এই আঁচনিটোৰ পৰা তেওঁলোক আঁতৰি থাকিব, কাৰণ আমি যোগ্যজনক দিব খুজিছোঁ আৰু খুব ভাল আৰু প্ৰপাৰ সিলেকশ্যন এটা কৰিব খুজিছোঁ। 22 নৱেম্বৰত প্ৰথমবাৰ 20 লাখ পৰিয়ালৰ বেংক একাউণ্টত প্ৰত্যেক মাহে DBT আৰম্ভ হ'ব। গতিকে এইটো এটা আমাৰ খুব এটা সুন্দৰ দিন আৰু ইতিমধ্যে ইনফেক্ট আমাৰ 66% বেনিফিচিয়াৰী নাম বেংক একাউণ্টত আমাৰ আহি গ'ল আৰু আমি খুব আৰামত আমি কৰিব পাৰিম। আপোনালোকে জানে যে মই বহুত দিন সভাই সমিতিয়ে কৈ আছিলোঁ যে মেডিকেল সিটৰ সংখ্যা অসমত অন্তত 1000 হ'ব লাগে। এইবাৰ অসমত MBBS সিট 1000 হ'ব আৰু অসমৰ দৰে ৰাজ্য এখনত 1000 মেডিকেল সিট ইট ইজ নট এ মেটাৰ অফ জক। মই যেতিয়া প্ৰথম স্বাস্থ্যমন্ত্ৰী আছিল ইট ৱাজ 350, চ 1000ত আমি ভৰি দিলোগৈ আৰু তো 1 জানুৱাৰীত লখিমপুৰ মেডিকেল কলেজো হ'ব আৰু 100 বাঢ়িব অহা বছৰৰ পৰা। চ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব। শেষত মই অকণমান এটা পলিটিকেল ঠিক নহয়, অকণমান হাফ পলিটিকেল। যোৱাকালি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে অসমৰ বাজেট ইমপ্লিমেণ্ট হোৱা নাই। মই আশা কৰিম যে তেওঁৰ প্ৰতিনিধি দল এটাই, কংগ্ৰেছ দলৰ প্ৰতিনিধি দল এটাই যদি মোক সাক্ষাৎ কৰে, মই প্ৰত্যেক বছৰৰ বাজেট উলিয়াই এখনকৈ মই দেখুৱাই দিম যে কেনেকৈ 90% প্ৰতিশ্ৰুতি আমি ৰূপায়ণ কৰিছোঁ। যোৱাকালি তেওঁ কৈছে যে ট্ৰেজাৰী এটাহে কৰিছে। মোৰ সমষ্টিতে মই 2টা ট্ৰেজাৰী উদ্বোধন কৰিছোঁ আৰু মোৰ হাতে দিয়ে বেজেৰা, বাইহাটা চাৰিআলি, শুৱালকুছি, সৰ্থেবাৰী, বৰপেটা ৰোড 4টাতো ময়ে উদ্বোধন কৰিছোঁ। আমি 27টা ট্ৰেজাৰী আমি উদ্বোধন কৰিছিলোঁ, মই ঘোষণা কৰিছিলোঁ। ফাৰ 20টা আমি আৰম্ভ কৰিছোঁ। ৰিপুণ বৰা ডাঙৰীয়াই যোৱাকালি কৈছে এটাহে কৰিছে। গতিকে তেওঁৰ হাতত কোনো খবৰ নাই, কাৰণ তেওঁলোক মাটিৰ পৰা বহুত দূৰত। গতিকে ইমান আৰু মই এইটোলৈ ৰাজহুৱা বিতৰ্ক কৰিব কিয় খোজা নাই। প্ৰত্যেকবাৰে বিধানসভাত বাজেটৰ পিছত মই এটা ষ্টেটমেণ্ট দিওঁ যে এইখিনি কাম আমি কৰিছোঁ, তেতিয়াতো কোনো বিৰোধী পক্ষই প্ৰশ্ন নকৰে যে এইটো কৰা নাই বুলি। তথাপিতো প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল এটাই মোক সাক্ষাৎ কৰিলে বা তেওঁলোকে মোক মাতি পঠিয়ালে। তেওঁলোকে যদি ইগোৰ কাৰণে আহিব নোখোজে, মোক কোনোবা এজন বিধায়কৰ ঘৰত, কংগ্ৰেছৰ অফিচত মই নাযাওঁ আৰু তেওঁলোকৰ যিকোনো এজন বিধায়কৰ ঘৰত যদি মোক মাতি পঠায়, মই বিত্ত বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে গৈ এটাকৈ দেখুৱাই দিম যে যোৱা 5 বছৰত আমি কিমান ৰূপায়ণ কৰিলোঁ। লগত তৰুণ গগৈ ডাঙৰীয়াৰো 5টা বছৰৰ বাজেটখন লৈ যাম আৰু তাত কিমান কৰা গ'ল সেইখিনিও তেখেতসকলক আমি দেখুৱাই থৈ আহিম। গতিকে মোক সংবাদ মাধ্যমৰ জৰিয়তে ডেটটো দিলে হ'ব। দেৱব্ৰত শইকীয়াৰ ঘৰত যাব লাগে, ৰূপজ্যোতি কুৰ্মীৰ ঘৰত যাব লাগে, ৰিপুণ বৰাৰ ঘৰত যাব লাগে, কম্পেনশ্যনেট এপইণ্টমেণ্টলৈকে, আনকি ৰিটেনশ্যন নোহোৱাকৈ দৰমহা পাব পৰা ঘোষণালৈকে আমি প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি পূৰণ কৰিছোঁ। মোৰ ফাৰ্ষ্ট ইয়াৰৰ যদি বাজেট চাই তেতিয়া তেওঁলোকে ক'ব যে ইটো নহ'ল সিটো নহ'ল, কিন্তু তেওঁলোকৰ খবৰ, তেওঁলোকে ক'ব প্লেনেটৰিয়াম নহ'ল। অহা মাহত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 6টা প্লেনেটৰিয়ামৰ ফাউণ্ডেশ্যন কৰিব, হৈ গ'ল, টেণ্ডাৰ এলটমেণ্ট হৈ গ'ল। কোনটো গাঁওবিলাকত কি হ'ল জানিলেহে। গাঁওবিলাকত মুখ্যমন্ত্ৰীৰ যিটো আঁচনি, তাৰ আঁচনিৰ পৰা আজি পেডি প্ৰকিউৰমেণ্ট হৈ আছে। আনকি পদ্ম হাজৰিকাৰ সমষ্টিত যিটো কাম হৈ আছে সেইটো স্কিমৰে পুঁজি। আজি তেওঁলোকে জানিব লাগিব কিমান ল'ৰা ছোৱালীয়ে ট্ৰেক্টৰ পালে, তেওঁলোকৰ হাতত খবৰ নাই।
তেওঁলোকে ক'ব পাৰে যে আপুনি ইমান দিম বুলি কৈছিল আপুনি ইমান দিব পৰা নাই বাট এভৰিথিং হেজ বিন ষ্টাৰ্টেড নাও এভৰি এনাউন্সমেণ্ট ইজ অন দ্য গ্ৰাউণ্ড এটা এনাউন্সমেণ্ট নাই যিটো গ্ৰাউণ্ডত নাই আজি আপুনি খবৰ কৰিলে গম পাব যে যিমান মিনি ৰাইচ মিল ফিচাৰিজ আৰু আমাৰ মিল্কৰ ওপৰত স্পৰ্টছ ফিল্ড এই গোটেইবিলাক চিফ মিনিষ্টাৰ আমাৰ যিটো CMSGY তাৰ পৰাই কাম সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ পৰাই কাম চলি আছে প্ৰায় 2000 কোটি টকাৰ কাম আজিৰ দিনটোত চলি আছে তেওঁলোকে নাজানে কাৰণে এই কথাবোৰ কৈ আছে কাৰণ তেওঁলোক গ্ৰাউণ্ডৰ পৰা বহুত দূৰত নহয় তেওঁলোকৰতো গোটেই দিনটো আজমলক লৈ ব্যস্ত থাকে গতিকে ধুতি লুঙিক লৈ ব্যস্ত থাকে গতিকে আমি কি কৰিলো খবৰ নাই তেওঁলোকৰ মাহিছ গতিকে ক'ত ট্ৰেজাৰী হ'ল তেওঁ এজন বুলি কৈছিলে মই ক'ত হ'ল এইটো এখন ষ্টেটমেণ্ট দি দিছোঁ লৈ ল'ব আপোনালোকে চেক কৰি ল'ব পাৰিব ফিল্ডত ৰিপৰ্টাৰ পঠাই গতিকে মই সংবাদ মাধ্যমৰ জৰিয়তে মই ৰিপুন বৰা ডাঙৰীয়াক আহ্বান জনাম যে তেওঁক মোৰ ঘৰত তেওঁৰ সময় এটা দিয়ক তেওঁৰ ঘৰত মই যাম বা যিকোনো এজন বিধায়কৰ ঘৰত তেওঁ সময় দিয়ক মই নাই কাৰণ এই কথাবোৰ এনেকুৱা বহুত স্পেচ লাগে মোৰ বাজেটখনে গাওঁতে 4 ঘণ্টা লাগে তাৰ ইমপ্লিমেণ্টেশ্যনটো 8 ঘণ্টা লাগিব ক'ব গ'লে যদি আপোনালোকে নন ষ্টপ টিভিত শুনিব খোজে মই বছৰ গাই গৈ থাকিম যে লাইভ টেলিকাষ্ট হৈ থাকিব চক এইটো ৰিপুন বৰা ডাঙৰীয়াৰ অতি ঠেক মানসিকতা অৰুণোদয় আঁচনি যাৰ জৰিয়তে ৰাইজে মাহত 400 টকাৰ মেডিচিন কিনিব পাৰিব যাৰ জৰিয়তে দালি চেনি 50% দামত কিনিব পাৰিব সেই আঁচনিটোক ৰিপুন বৰা ডাঙৰীয়াই যেতিয়া সমালোচনা কৰে তেওঁ একচুৱেলি অসমৰ দৰিদ্ৰ মানুহখিনি ভেঙুচালি কৰাৰ সমান তেওঁ নিজে বা আমাক ভগৱানে এটা স্থানত আদি থিয় কৰাই থৈছে এই স্থানৰ পৰা দুখীয়া দৰিদ্ৰ মানুহক ইটিকিং কৰাৰ অধিকাৰ আমাৰ নাই তেওঁ যদি অৰুণোদয়ৰ দৰে বৈপ্লৱিক আঁচনি এটা যাৰ জৰিয়তে কোনো দুৰ্নীতি নাই কৰাপশ্যন নাই পাৰ্চেছ নাই প্ৰকিউৰমেণ্ট নাই চিধি বেংকৰ একাউণ্টত গৈ প্ৰত্যেক মাহে পুঁজি পাব এইটো কি সাধাৰণ কথা আজি প্ৰাইভেট স্কুলৰ শিক্ষকসকলে মোৰ ওচৰত ডিমাণ্ড কৰি আছে স্যাৰ অৰুণোদয় স্কিমটো আমাকো দি দিয়ক স্কুলবিলাক বন্ধ হৈ আছে এইটো কি ধেমালি স্কিম আজি শংকৰদেৱ বিদ্যা নিকেতনৰ আচাৰ্যসকলে মোক কৈ আছে স্যাৰ আমাক অৰুণোদয়টোত ল'ব নোৱাৰে নে আমিতো ফিজ উঠাব নোৱাৰো স্কুলৰ পৰা এইটো কি এটা সাধাৰণ স্কিম নেকি মোক দিল্লীৰ পৰা সুধি আছে বেলেগ ফাইনেন্স মিনিষ্টাৰ বিলাকে যে আপুনি কেনেকৈ কৰিছে এইটো স্কিম তো ৰিপুন বৰা ডাঙৰীয়াই ৰাজ্যসভাৰ MP দৰমহা পায় তেওঁ বা তেওঁৰ আন পৰিবাৰেও তেওঁৰ MLA পেনশন আদি পায় আমি দৰিদ্ৰ মানুহক ইটিকিং কৰাৰ আমাৰ সাহস নাই নহয় তেওঁৰ মানে হিতাধিকাৰী মোৰ মতে তেওঁলোক দৰিদ্ৰ নাৰায়ণৰ পূজা এইটো হ'ল কংগ্ৰেছ আৰু আমাৰ পাৰ্থক্য কোনসা হিতাধিকাৰী বাগবৰৈ হিতাধিকাৰীয়ে মোক ভোট দিব নেকি জনিয়াত যে হিতাধিকাৰী হ'ব মোক এটাও ভোট দিব নেকি জলেশ্বৰত যে 16000 পৰিয়ালে এইটো পাব কি বিজেপিয়ে 16000 ভোট পাব কক ৰিপুন বৰাই গ্যাৰেণ্টি দিয়ক কোনসা হিতাধিকাৰী আজি যে 7 লাখ লৰা ছোৱালীক মই বিনামূলীয়া এডমিশন কৰি দিলো সেই 7 লাখৰে জানো বহুতে কা আন্দোলন কৰা নাই কোনসা হিতাধিকাৰী এটো ৰাইজৰ অধিকাৰ আৰু হিতাধিকাৰীৰ মাজত পাৰ্থক্যটো তেওঁলোকে বুজি নাপায় জনিয়া সমষ্টিত আমি ইলেকশন উঠিছিলো 10000 লৰাকে মই বিনামূলীয়া এডমিশন দিয়া আছে 5টাকৈ ভোট পালেতো 50000 পাব লাগিছিল কোনসা হিতাধিকাৰী হয় যদি ভোটৰ বিনিময়ত দিয়া যায় হিতাধিকাৰী শব্দটো খুব ভাল শব্দ ইট ইজ এ পজিটিভ ওয়ার্ড কিন্তু পলিটিক্স নেগেটিভ হিচাপে ইউজ কৰা যায় যে হিতাধিকাৰী জৰিয়তে ভোট বেংক সৃষ্টি কৰা এটা মোক কি জলেশ্বৰত অৰুণোদয় পালে এটাও ভোট দিব কোনোবাই না মই ভোট খুজিব যাম
মই হিতাধিকাৰী সৃষ্টি কৰিতো মই ভোট খুজিব যাব লাগিব, মইতো নাযাওঁই ভোট খুজিব তাতে। মই যাম নেকি জলেশ্বৰত, মই যাম নেকি বাঘবৰত, মই যাম নেকি জনিয়াত ভোট খুজিব? মই ভোটেই খুজিব নাযাওঁ তাতে, গতিকে হিতাধিকাৰী কথাটো ক'ৰ পৰা আহিল? হয় নহয়? যদি কিবা ৰিপুণ বৰা ডাঙৰীয়াৰ যদি ডাউট আছে যে এইবিলাকক আমি পইচা দি ভোট খুজিব দিম, তেওঁক মই আজিয়ে কৈ দিছোঁ যে মই ভোট খুজিব নাযাওঁৱেই তাতে। জলেশ্বৰ, বাঘবৰ, সাউথ চালমাৰা, তাতে মই ক'ত যাম ভোট খুজিব? গ'লেই বা মোক দিব নেকি? গতিকে সেইকাৰণে তেওঁলোকৰ কথাটো বেলেগ। তেওঁলোকে ধুতিলিঙি কিনিছিল কণ্ট্ৰেক্টৰৰ পৰা কমিশ্যনৰ কাৰণে। আমাৰতো ডাইৰেক্ট বেংকত টকা যাব, কোনো ঝামেলাই নাই। সেইকাৰণে এই বিতৰ্কবিলাক ইয়াত কৰি লাভ নাই। তেওঁলোকৰ কথাটো যে মই এইটোৱে ক'ম যে দৰিদ্ৰ মানুহ যাক ভোট দিয়ক নিদিয়কক কাকো ইটিকিং কৰিব নাপায়। অৰুণোদয় আঁচনিকো সমালোচনা কৰে নেকি মানুহে? তাৰতো মানসিকতাটোৱে বিকৃত হ'ব লাগিব। আৰু 20 লাখ মানুহৰ অভিশাপ কিয় খায় ৰিপুণ বৰাই? এনেই দিনকাল বেয়া চলি আছে আৰু এই 20 লাখ মানে একেলগে অভিশাপ দিলেতো বেয়াই হৈ যাব দেখোন, গাড়ী এক্সিডেণ্ট হৈ যাব দেখোন। মানুহৰ আশীৰ্বাদৰ কাৰণেহে ৰাজনীতি কৰিব লাগে, কোনোবাই অভিশাপ দিয়ে নেকি? আমি ধুতিলুঙিক সমালোচনা কৰি কৈছিলোঁ যে ধুতিলুঙি নল'ব, আমি এডমিশ্যন বিনামূলীয়া কৰি দিম। তাৰমানে আমি অল্টাৰনেটিভ পলিটিক্সৰ কথা এটা কৈছিলোঁ। তেওঁ আকৌ অৰুণোদয় কিয় কৰিছে বুলি 20 লাখ মানুহৰ গালি খাই আছে। 20 লাখ পৰিয়াল, 5জনকৈ এটা ঘৰত থাকিলে 1 কোটি, 1 কোটি মানুহৰ অভিশাপ ল'লে ক'ত চলিব পাৰিব মানুহ? গাড়ী এক্সিডেণ্ট হৈ যাব। আৰু এইবিলাক কথা ক'লে হাইকোৰ্ট এটাকেতো এক্সিডেণ্ট হৈ যাব মানুহৰ অভিশাপ লৈ ল'লে। আশীৰ্বাদ থ'লেহে মানুহৰ কাৰো এক্সিডেণ্ট নহয়, হয় নহয়? সেইকাৰণে আপোনালোকে ৰিপুণ বৰা ডাঙৰীয়াক পালে ক'ব যে মানুহৰ আশীৰ্বাদৰ কাৰণে ৰাজনীতি কৰিব লাগে, অভিশাপৰ কাৰণে নহয়। ঠিক আছে, আৰু কিবা সুধিবলগীয়া আছে সুধক। এইটো চাওক, আমাৰ হাতত যিটো তথ্য আছে, আমি 8 লাখ বাগানত কাম কৰা শ্ৰমিকক আমি বেংক একাউণ্ট খুলি দিছোঁ। তাৰমানে আজিৰ ডেটত আপুনি যদি একদম থাম ৰুল হিচাপে চাই, 8 লাখ শ্ৰমিক কৰ্মচাৰী বাগানত ইনভলভ হৈ আছে। তেওঁলোকৰ যদি 5 মেম্বাৰ ফেমিলি, ইট ইজ এ 40 lakhs। তাৰমানে বাগান সম্প্ৰদায় বুলি ক'লে চাহ বাগিচাৰ ভিতৰত 40 লাখ মানুহ থাকে। তাৰ এট এনি পইণ্ট অফ টাইম আমি যদি কওঁ যে 10% স্কুলত আছে, তেতিয়াহ'লে ইট উইল হেল্প লেক্স অফ ষ্টুডেণ্ট। আৰু মোৰ ধাৰণা যে এমিত পঢ়ি তেওঁলোকে এৰি দিছিল পঢ়াটো। এতিয়া যেতিয়া হাইস্কুলত একেটা বাগানৰ ভিতৰত এমই LP হাইস্কুল দুটা হৈ গ'ল, নেচাৰেল প্ৰগ্ৰেশ্যনৰ কাৰণে অসমত ড্ৰপ আউট ৰেট হাইস্কুল ষ্টেজত বহুত কমি যাব। আৰু ইট উইল বেনিফিট এ ষ্ট্ৰং কমিউনিটি অফ 45 lakhs পিপল। চৰকাৰে লাষ্ট স্কুল স্থাপন কৰিছিলোঁ আমি যি CBSEৰ 20খন স্কুল চলাই আছোঁ অসমৰ এডুকেশ্যনেলি বেকৱাৰ্ড স্কুলবিলাকত। মোৰ লাষ্ট মই শিক্ষামন্ত্ৰী থাকোঁতে 2012 চনত মই 16খন স্কুল আৰম্ভ কৰিছিলোঁ CBSE স্কুল। ডেট ৱাজ দ্য লাষ্ট স্কুল। আৰু গভৰ্ণমেণ্ট স্কুলবিলাকতো ব্ৰিটিছেই পাতি থৈ যোৱা, ব্ৰিটিছৰ পিছততো চৰকাৰে স্কুল পতা নাই। কটন কলেজিয়েট, TC, তেজপুৰ গভৰ্ণমেণ্ট, এইবিলাকৰ সকলোৰে বয়স 100 বছৰ। চ' লাষ্ট 100 yearsত গভৰ্ণমেণ্টে গৈ স্কুল এই মোৰ দিনত হোৱা CBSEৰ স্কুলখিনিৰ বাদে হোৱা নাছিল। এণ্ড ইটছ এ বিগ ৰিভলিউশ্যন। একেলগে 119 স্কুল, কেতিয়াও অসমৰ ইতিহাসত এইটো হোৱা নাই। ব্ৰিটিছেওতো 10খনহে গভৰ্ণমেণ্ট স্কুল খুলিছিলে। এটা কংগ্ৰেছ দলৰ এটা মই খুব দুখ লগা মানসিকতা দেখিছোঁ যে শ্বেৰমান আলী আহমেদ ডাঙৰীয়াই ক'লে যে নীলা লুঙি শংকৰদেৱ মিউজিয়ামত ৰাখিব। আমাৰ গুৰু আসনখন যেতিয়া গণেশগুৰিত অঁকা হৈছিলে, তাতে আমি কোনোবাই পিক মাৰিব বুলি প্ৰচাৰ কৰোঁতে ৰাতিয়ে আমি গুৰু আসনখন আমি
মচি দিলোঁ তাৰমানে আমি কিমান এটা সেনসিটিভ জাতি যেতিয়া মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কথা আহে এতিয়া সেই জাগাত এই মানুহজনে কি ক'লে যে মিউজিয়ামত কি ৰাখিব তেওঁ হাঁহি হাঁহি ক'লে নীলাৰ লুঙি ৰাখা হ'ব ঠিক আছে চৰ চাপৰিয়ে বুলি কওঁ বোলে মাছ মৰা জাকৈটো ৰাখিম মাছ মৰা জালখন ৰাখিম হিউ এটা সভ্য ব্যৱহাৰ যে চৰ চাপৰি এটা মিউজিয়াম হ'ব তাতে আমি চৰ চাপৰি ৰাইজৰ মাছ মৰা জাকৈখন ৰাখিম আমি জালখন ৰাখিম আমাৰ নাওখন স্পেচিয়েলি হয় আমি নাওখন ৰাখিম এইটোৱে এইকেইটা কথা যদি ক'লেহেঁতেন তেতিয়াহ'লে মই বুজিলোহেঁতেন যে এইটো এটা সঁচা যে শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ সংস্কৃতিটো ৰাখক ইট ইজ এ ভেৰি জেনুইন ডিজায়াৰ বা তেওঁ কি ক'লে যে মই নীলাৰ লুঙিখন ৰাখিম তাৰমানে এইটো ক'ব নাপায় যে আজি আমি যদি কওঁ যে গামোচাখন মিউজিয়ামত নাৰাখি আমি এটা ক'ব নালাগা মানে এনেকুৱা ধৰণৰ বস্তু এটা মিউজিয়ামত ৰাখিম বুলি কওঁ যিকোনো মানুহৰ কাৰণে এইটো শোভা নাপায় তো নীলাৰ লুঙি এইখন কেনেকৈ মিউজিয়ামত ৰাখিম আজি এই বিতৰ্ক শেষ নহওঁতে কমলাক্ষদেৱ পুৰকায়স্থ আকৌ আৰম্ভ কৰিলে যে বঙালী মিউজিয়াম আৰে মহাপুৰুষ শংকৰদেৱ কলাক্ষেত্ৰখনৰ ওপৰত কংগ্ৰেছৰ ইমান চকু কিয় কাৰ আন্দোলনৰ সময়তো শংকৰদেৱ কলাক্ষেত্ৰ ভাঙা আৰু এতিয়া লুঙি গৈ শংকৰদেৱ কলাক্ষেত্ৰত ৰখা বৰদোৱা স্থানত অধিকাৰ কৰা আৰু এতিয়া এই বিতৰ্কটো চলি থাকোঁতে নেক্সট কংগ্ৰেছে আকৌ আৰম্ভ কৰিলে যে বঙালী মিউজিয়াম কৰিব লাগে এইটো কিমান এটা আপোনালোকে চাওক যে স্বামী বিবেকানন্দৰ আসন শংকৰদেৱৰ আসন মহাপ্ৰভু চৈতন্যৰ আসন সকলো নিজৰ নিজৰ স্থানত বিৰাজমান আজি শংকৰদেৱ কলাক্ষেত্ৰত মই কামাখ্যাৰ ফটো ৰাখিব কম নেকি বঙালী চৰ চাপৰি বাদ দিয়ক সকলো মানুহ সেনসিটিভ হয় আজি শাক্ত ধৰ্ম আৰু একশৰণ নাম ধৰ্মৰ মাজত পাৰ্থক্য আছে আজি হিমন্ত বিশ্ব শৰ্মাই ক'ব নেকি যে কামাখ্যাৰ ফটোখন নি শংকৰদেৱ কলাক্ষেত্ৰত ৰাখিব লাগে তাতে সত্ৰাধিকাৰসকল আহি থাকে আৰু কমলাক্ষদেৱ পুৰকায়স্থৰ কথা বঙালী জাতিক ৰিপ্ৰেজেণ্ট নকৰে কাৰণ আপোনালোকে জানিব যে এটা গ্ৰুপিং হৈছিলে তেতিয়া গোপীনাথ বৰদলৈক আটাইতকৈ সহায় কৰা ব্যক্তিজনে আছিল শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু অসমীয়া ভাষাৰ কাৰণে কাম কৰা বহুত বঙালী মহানুভৱৰ কথা মই কিতাপত লিখিছোঁ আৰু কোনো মই পাণ্ডুত থাকোঁ বঙালী মানুহৰ মাজত কোনো মানুহ আগ্ৰাসী নহয় কেতিয়াও ভুলতেও কোৱা নাই কাৰণ উই আৰ সেনসিটিভ পিপল বঙালী মিউজিয়াম চৰ চাপৰি মিউজিয়াম বাদ দিয়ক মই কামাখ্যাৰ ফটো এটা লগাব বুলি ক'ব নোৱাৰোঁ যোনে মহাপুৰুষ শংকৰদেৱৰ কথা নাজানে একশৰণ নাম ধৰ্মৰ কথা নাবাজে এই শংকৰদেৱ কলাক্ষেত্ৰখন এনেকুৱা নেকি কালি কোনোবাই গুজৰাটৰ পৰা আহি ক'ব তাত গুজৰাটী মিউজিয়াম কৰিম কালি কোনোবাই মহাৰাষ্ট্ৰৰ পৰা আহি ক'ব তাত মাৰাঠী মিউজিয়াম কৰিম এটা পৰম্পৰা ই এটা ঐতিহ্য যি স্থানত যাৰ সন্মান আজি যদি কয় যে বাগবৰত আমি চৰ চাপৰি মিউজিয়াম এটা কৰিব খুজিছোঁ ইটছ এ ডিফাৰেণ্ট থিং আজি কামাখ্যা শাক্ত পৰম্পৰাৰ মিউজিয়াম হ'ব পাৰে কিন্তু শাক্ত পৰম্পৰাৰ মিউজিয়াম এটা আমি বৈষ্ণৱ পৰম্পৰাত লৈ যাম নেকি আমি বৈষ্ণৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰু আসনখন আমি কামাখ্যাত লৈ যাম নেকি এনেকুৱা ইনসেনসিটিভ কথা কংগ্ৰেছৰ প্লেটফৰ্মৰ পৰা হ'ব পাৰে মই সপোনত ভাবা নাছিলোঁ মোৰ জীৱন যৌৱন যিটো ৰাজনৈতিক দলত মই থৈ আহিছোঁ সেইখন মঞ্চৰ পৰা এনেকুৱা যে এটা হ'ব পাৰে কল্পনাই কৰিব পৰা নাযায় আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱক এই ধৰণে যদি ব্যৱহাৰ কৰিব খোজে কোনোবাই
এইটো কথা হ'ব নোৱাৰে নহয়। ঠিক তেনেকৈ যদি ক'ৰবাত স্বামী বিবেকানন্দৰ কথা উত্থাপন হয়, ক'ৰবাত যদি মহাপ্ৰভু চৈতন্যৰ কথা উল্লেখ হয়, তেওঁলোকো সমানেই পৰম পূজনীয়। তেওঁলোকৰ স্থানত তেওঁলোক স্থান দেৱতা য'ত থাকিব সেই স্থানত তেওঁ দেৱতা। আজি কোনোবাই ক'ব নেকি বটদ্ৰৱাত এতিয়া আমি শংকৰদেৱৰ জন্মস্থানখন খুব ধুনীয়াকৈ বনাম, তাতে গৈ আমি কামাখ্যা মাৰ ফটো লৈ যাম নেকি? আজি কামাখ্যাখন আমি সুন্দৰকৈ বনাইছোঁ, তাতে আমি মহাপুৰুষ শংকৰদেৱক লৈ যাম নেকি? আৰু সকলো বাদ দি মই লুঙি লৈ যাম। মই নাজানো ইমান স্কলন কিয় হৈছে, আইদাৰ বিকজ অফ ইমেচিউৰিটি, যে যোনে যি পায় যে ইখন চিঠি লিখি দিওঁ, ইখন লিখি দিওঁ, ময়ো পপুলাৰ হওঁ। তো বঙালী হিন্দুক তেওঁলোকে ৰিপ্ৰেজেণ্ট নকৰে। বঙালী হিন্দু মানুহেতো উল্টাই ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া সংস্কৃতি লৈ আছে মোৰ চকুৰ সন্মুখত। নাই, তেওঁ যিখিনি কথা কয় তাত মই গুৰুত্ব দিব খোজা নাই। তেওঁ নিজে ইলেকশ্যনত হয়তো কিবা টিকেট পোৱা নোপোৱাৰ কথা চলি আছে, জিকিবৰ কাৰণে কিবা এটা কৈ আছে, এইবোৰ পলিটিকেল ষ্টেটমেণ্ট। কিন্তু আহোম, মৰাণ, মটক, চাহ বাগিচা, তাৰ লগত যিটো মানুহৰ এতিয়ালৈকে NRCত নাম সোমাব নাই, তাৰেই সিদ্ধান্ত হোৱা নাই, সেইটো কম্পেয়াৰ হয় নেকি? প্ৰথমতে লেজিটিমেট ৱেত মই এতিয়ালৈকে ভাৰতীয় হোৱাই নাই। আজি কৈছে মই অবিভক্ত ভাৰতৰ পাইছোঁ। আৰে বিভক্ত কৰিলা কিয়? যদি তুমি অবিভক্ত ভাৰততে থকা ইচ্ছা আছিল, বাংলাদেশ পাকিস্তানক বিভক্ত কৰিলা কিয়? তাতে থাকিম বুলিয়েতো বিভক্ত কৰিছিলা। বিভক্ত কৰাৰ পিছত আকৌ মনত পৰিল অবিভক্ত ভাৰতলৈকে। বিভক্ত কৰিব নালাগিছিলে। যেতিয়া তুমি আমাৰ লগত মাটি বাৰী সম্পৰ্ক লৈ কাটি গুচি গলা, এতিয়া আকৌ অবিভক্ত ভাৰতলৈকে কিয় মনত পৰে? আৰু এই যে লুঙি লগোৱাৰ কথা ক'লে, চৰকাৰ আহক, চেয়াৰমেন আলী জেলত যাব। এতিয়া এইকেইদিন মই পলিটিকেল নকৰোঁ, কিন্তু এই যে শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি ক'লে, চৰকাৰ আহক, চেয়াৰমেন আলী জেলত যাব আৰু ওলাবই নোৱাৰিব। কি কথা, ধেমালি নেকি? শংকৰদেৱ কলাক্ষেত্ৰত কি ৰাখিব? বোলে জাকৈটো ৰাখিম, মাছ মৰা জাল ৰাখিম, শুনিব ভাল। খালি কোনোবাই ক'ব নেকি যে মই মোৰ আণ্ডাৰৱেৰটো লৈ গৈ অমুকত ৰাখিমগৈ বুলি? একেদিন পলিটিকেল নকৰোঁ, কাৰণ ভোট বেছি পাব তেওঁ এইবিলাক কৰিলে। কিন্তু বাট হিজ প্লেচ উইল বি ইন জেইল। শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি কোৱাটো এইটো একচেপ্টেবল নহয়। ইট ইজ নট একচেপ্টেবল। কিয় বুদ্ধিজীৱীসকল মনে মনে আছে মই নাজানো, হোৱাট ইজ দেয়াৰ ইণ্টাৰেষ্ট। বাট দিছ ইজ মাই কমিটমেণ্ট টু দ্য পিপুল অফ আছাম। ইলেকশ্যনৰ পিছতেই চেয়াৰমেন উইল বি ইন জেল ফৰ দিছ ৱৰ্ড, আনলেছ হি পাব্লিকলি এপলজাইজ। কি লুঙি লগোৱাৰ কথা কয়? কি লুঙি লগোৱাৰ কথা কয়? আজি আমাৰ কোনোবা কামাখ্যাৰ পাণ্ডাই ক'ব নেকি যে আমাৰ কামাখ্যা মাৰ ফটোখন লৈ গৈ পেলাই শংকৰদেৱ কলাক্ষেত্ৰত ৰাখক বুলি? আজি কোনোবাই ক'ব নেকি যে বলি দিয়া তাঁতৰ শালখন লৈ পেলাই অমুকত ৰাখকগৈ বুলি? বলি শালখন লৈ পেলাই ধৰ্মীয় পৰম্পৰা আছে, ডিফাৰেঞ্চ আছে। মই সেইকাৰণে কওঁ যে এইটো সভ্যতা সংস্কৃতিৰ যুগ। সভ্যতা নুবুজাৰ কাৰণে এই ঘটনাবোৰ হৈছে। মহাপুৰুষ শংকৰদেৱৰ সভ্যতা, ট্ৰেডিশ্যন, কালচাৰ, চৈতন্য মহাপ্ৰভুৰ ট্ৰেডিশ্যন, কালচাৰ, স্বামী বিবেকানন্দ, ৰামকৃষ্ণ পৰমহংস, তেওঁলোকৰ কালচাৰ, আৰু আমাৰ শাক্তপীঠৰ কালচাৰ, এইবিলাক একোটা বেলেগ বেলেগ। আজি পশ্চিমবংগত কালীবাৰীও আছে, আজি আমাৰ কালীপীঠো আছে, আৰু তাতে আমাৰ চৈতন্য প্ৰভুৰ পীঠস্থানো আছে। দুইটা ইণ্টাৰলিংক নকৰে নহয়, বঙালী মানুহেও নকৰে। আজি বঙালী মানুহে কৰিব নেকি? কালীবাৰীত লৈ গৈ পেলাই মহাপ্ৰভু চৈতন্য প্ৰভুৰ ফটো ৰাখিব নেকি? আৰু চৈতন্য প্ৰভুৰ আশ্ৰমত গৈ কালীবাৰী ফটো ৰাখিব নেকি? আমাৰ সনাতনী মানুহে এইবিলাক কথা ক'ব নোৱাৰে। আমি যোনে পৰম্পৰাক জানো, পৰম্পৰাক বুজো, আমি এইবিলাক কথা নকওঁ নহয়।
তাতে যি কমলাবাৰী সত্ৰৰ অধিকাৰ আহি শংকৰদেৱ কলাক্ষেত্ৰত থাকে তাতে মই কম নেকি যে কামাখ্যাটো আৰু বহু পুৰণা অসমতো কামাখ্যাৰ সমানটো পুৰণা পীঠস্থান কতো নাই সত্যযুগৰ পৰা কম যে এইখনে অসমৰ আটাইতকৈ পুৰণা গতিকে ইয়াৰ ফটোখন লৈ গৈ শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হওক মই কম নেকি এখন কি কম্পিটিশনৰ জায়গা নেকি এখন কি বিধানসভাৰ আসন নেকি যে তও ময়ো বহিম কম্পিটিশন কৰিম নমিনেশন দিম মই কা আন্দোলনৰ পৰাই দেখি আছো চকুকেইটা কলাক্ষেত্ৰখনত আগতে বৰদুৱাত আৰু এইটো শুনি কিনে ৰাতি মই শুব পৰা নাই যে কি ৰাখিব যেনে লুঙিখন নীলা ৰঙৰ লুঙি এনেকুৱা নীলা ৰঙৰ লুঙি ওলাব যা সিলেকশন যাব দিয়ক শব্দকেইটা কেনেকৈ ঘূৰিব তেওঁ নিজে দেখিব এতিয়া কৰিলে তেওঁ ভোট কেইটামান বেছি পাব এতিয়া কৰিলে তাতে তেওঁ টিকট পোৱা নোপোৱাৰ কথা চলি আছে তেওঁক আমি সুবিধা কৰি দিয়া হ'ব মইতো পলিটিক্স বুজো এতিয়া কৰিলে তেওঁ ভোট কেইটামান বেছি পাব আৰু কি হ'ব জেলৰ পৰা ওলালেতো তাৰ পৰাই নমিনেশ্যনখন দিব সেইকাৰণে মানুহক শাস্তি দিলে দিওঁ বুলি দিব লাগে এনেই দিব নালাগে আমি অলপ ইণ্টেলিজেণ্টলি কাম কৰিব লাগিব আমি ইণ্টেলিজেণ্টলি কাম নকৰোঁ কাৰণে এইবোৰ হয় এছেম্বলিয়ে দিলে চৰ চাপৰি তেওঁ কৰি দিলে মিয়া আৰু কি ৰাখিব বোলে জাকৈটো নহয় মাছ মৰা বস্তুখিনিও নহয় বোলে কি ৰাখিব নীলা লুঙি চক এতিয়া কোনো ভিশন মিউজিয়ামত চৰ চাপৰি সংগ্ৰহালয়ৰ কথা কোৱা নাই আজান পীৰ মানুহে নাজানে কাৰণে অসমৰ বিষয়ে আজান পীৰ দৰগাহৰ পৰম্পৰা অসমীয়া মুছলমান সমাজৰ আৰু আজান পীৰে সুফি কালচাৰক ৰিপ্ৰেজেণ্ট কৰে যোৱা কেইদিনমান আগতে গৈ মই আজান পীৰ দৰগাহত যোৱা দলংখন 16 কোটি টকাৰ দলং বনাই থৈ আহিছোঁ তো আজান পীৰৰ মিউজিয়াম বনোৱা আৰু মিয়া মিউজিয়াম বনোৱা একে নেকি এই যিবিলাক মানুহে টুইটাৰ ছ'চিয়েল মিডিয়ামত নাজানে তেওঁলোকে অসমীয়া মুছলমানৰ পৰম্পৰাটো শেষ কৰি আছে শিৱসাগৰৰ অসমীয়া মুছলমানে লাচিতৰ লগত মোগলৰ বিৰুদ্ধে যুঁজিছিলে এইবিলাক নহয় আজি বিজেপিৰ মেনিফেষ্টোখন এইখন আপোনালোকে দিছিল আৰে মই গৌৰৱেৰে কৈছোঁ আমি দিছোঁ অসমীয়া মুছলমানৰ পৰম্পৰা ৰক্ষা কৰা আমাৰ দায়িত্ব আজান পীৰৰ লগত চেয়াৰমেনক তুলনা কৰি আছে নেকি নীলা লুঙিক তুলনা কৰি আছে নেকি আজান পীৰৰ নামত মই ৰাস্তা দিয়া নাই বেলতলাৰ ৰাস্তাটো আজান পীৰৰ নামত দিয়া নাই আজি মাধৱদেৱৰ ৰাস্তা শংকৰদেৱৰ ৰাস্তা আমি যেতিয়া দিলোঁ লগত বেলতলাৰ ৰাস্তাটো আজান পীৰৰ নামত দিয়া নাই So বিজেপিয়ে গৌৰৱেৰে সৈতে কৈছে যে we stood by every word we have said in election manifesto তো শিৱসাগৰত আজান পীৰৰ অসমীয়া ইছলামিক সভ্যতা ৰক্ষা কৰাৰ সংকল্প এইটোৱেতো আছে we are not against Islam আজান পীৰৰ কোন আমিতো আজান পীৰৰ বিৰোধী নহয় অসমৰ অসমীয়া মুছলমান সমাজৰ যেটো সুফি পৰম্পৰা তাকতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিমানবাৰ প্ৰশংসা কৰিছে এই অসমীয়া মুছলমান সমাজখনে আটাইতকৈ বেছি কষ্ট পাই আছে মিয়া মিউজিয়ামৰ কথা শুনি পেলাই যদি আজি ক'লেহেঁতেন যে অসমৰ ইছলামিক সভ্যতাৰ এটা কিবা কৰক ইটছ এ ডিফাৰেণ্ট থিং মিয়া মিউজিয়ামৰ উৎপাতত অসমীয়া মুছলমানসকলে উশাহ ল'ব পৰা নাই মিয়া কবিতা মিয়া মিউজিয়াম মুক্ত অসমীয়া মুছলমান মানুহবিলাকে বেছিকৈ কৈ আছে স্যাৰ কিবা এটা কৰক আমাক বচাওক বুলি সেইকাৰণে বিজেপিয়ে যি লিখিছে ঠিক লিখিছে সেইকাৰণে যিসকলে এইবিলাক ছ'চিয়েল মাধ্যমত এক্সপাৰ্ট তেওঁলোক দে শুড ন' ডেট আজান পীৰৰ ইতিহাস শ বছৰ পুৰণা ইতিহাস সেইটোৰ বিৰুদ্ধে নহয় বিজেপি মই যোৱা সপ্তাহত শিৱসাগৰ দৰগাহত যোৱা ৰাস্তা বনাই থৈ আহিলোঁ এই গোটেইটো বেন কৰিব লাগিব দিজ ৱৰ্ড আৰু মইতো ক'ম যে অসমত যেতিয়া ডিলিমিটেশ্যন হ'ব বটদ্ৰৱা সমষ্টিটো আমি এনেকৈ বনাব লাগিব যে তাৰ পৰা যাতে কোনো মিয়া এম এল এ হ'ব নোৱাৰে
এটা কাম অন্তত অহা 5 বছৰত আমি কৰিব লাগিব এইবাৰ আমি ৰাখিব নোৱাৰো বটদ্ৰৱা কন্টেষ্ট হ'ব ইকাহাৰা বেলেগ কথা বাট দে আৰ বিং ডমিনেটেড এটোটো ক'বলগীয়া নাই কিন্তু অহা ডিলিমিটেশনত মোৰটো সিঙ্গল পইণ্ট এজেন্ডা থাকিব যে বটদ্ৰৱা সমষ্টিটো 100% নন মিয়া সমষ্টি হ'ব লাগে কোট কেনেকৈ গাঠি কৰিব পৰা যায় যাব কিন্তু ইট শুড বি এ নন মিয়া কনস্টিটুৱেন্সি Actually, official definition to Mia hol ejon মানে the knowledgeable person. তেওঁলোকে এটা মিয়া মিজিয়া মিয়া এই শব্দটো তেওঁলোকে যিটোত ব্যৱহাৰ কৰি আছে they are talking about a culture. এটা সভ্যতাৰ কথা কৈছে যে অসমখন এতিয়া ৰেডি মিয়া মুখ্যমন্ত্ৰী হ'ব মিয়া ভাষা হ'ব মিয়া অমুক হ'ব they are referring to a particular culture. Definition of Mia to kono beya shobd nohoy jodi if you go by a proper dictionary meaning kino dictionary meaning to teoloke korai nai nohoy jikhini manu eta NRC t nam khumabo nukhumabo bhoy khai ase ekhini jikhinit tetor shikkhoyত্ৰী সকল কাম কৰিব গলে ভয়তে ট্ৰান্সফাৰ খুজি থাকে যিখিনি দিনো কিবা নহয় কিবা এটা ঘটনা ঘটি থাকে এইখিনি জায়গা আৰু ক্রাইম রেকর্ডত চাই ললে বুঝি পাব কোনখিনি জায়গার কথা কইছে ম্যাপখন বনাই ললে সব তেওঁৰ কথাটো হল যে যিসকলে সভ্যতাৰ কথা বুজি নাপায় তেওঁলোকে এই কথাবোৰ কয় সংবিধান সৃষ্টি হয় অন দ্য বেসিস অফ দ্য ভ্যালুজ অফ সিভিলাইজেশন কোনখন সংবিধানে কৈছে যে কোনোবা মিউজিয়ামত নীলা ৰঙি লিখিব লাগে তা খুদিব আপুনি কোনখন সংবিধানত কৈছে যে অসমীয়া ভাষাটো তোৰ মৰৰ কৰি এটা মিয়া ভাষা সৃষ্টি কৰিব লাগে they are doing crime মিয়া ভাষা আৰম্ভ হক মোৰ আপত্তি নাই অসমীয়া ভাষাটো তোৰ মোৰ নকৰিবা তুমি মিয়া ভাষা এটা আছিল যদি তাক কোৱা যি ভাষা মই জানো মইতো 20 বছৰ কংগ্ৰেছৰ ৰাজনীতি কৰিছো যি ভাষাত মিয়া সকলে কথা কয় সেই ভাষাটো তুমি আনি মিয়া ভাষা কৰা মোৰ আপত্তি নাই কিন্তু অসমীয়া ভাষাটো তোৰমৰু কৰি মিয়া কৰিব নালাগে আজি জনিয়াত মানুহে যিটো ভাষাত কথা কয় বাগবৰত যিটো ভাষাত কথা কয় সেই ভাষাত কবিতা লিখা না হু ইজ অপোজিং সেই ভাষাত আহি যি ক'ব লাগে কোৱা না কোনোটো আপত্তি কৰা নাই কিন্তু মোৰ মাতৃভাষাটো তোৰ মৰৰ কৰি মিয়া ভাষা বনাবা আৰু আমি ইয়াত বহি দুগুদুগি বজাই থাকিম এটো কোনসা কথা হল সো ডিস্টৰশন ইজ ব্যাড তোমাৰ যদি অৰিজিন আছে তুমি দেখুৱা না যে নাওখন তোমালোকৰ অৰিজিন জাকৈটো অৰিজিন জাল মাৰিছা তোমালোকৰ অৰিজিন নদী সভ্যতা তোমালোকৰ আছে দ্যাট ইজ অৰিজিন তাৰ বিষয়ে কথা কোৱা তোমালোকে যেটো ভাষাত কথা কোৱা মই ৰেকৰ্ডিং কৰি আনি শুনাই দিম কোনটো ভাষাত তেওঁলোকে নিজৰ ভিতৰত কথা কয় সেই ভাষাটো কোৱা কিন্তু মোৰ মাতৃভাষাটোক তোৰ মৰুৰ কৰি মিয়া ভাষা কিয় বনোৱা these are crime they are committed তেওঁলোকৰ ভাষাৰ আমি বিৰুদ্ধে নহয় নহয় তেওঁলোকৰ ভাষাটো মই শুনি আহিছো বহুত বাৰ শুনিছো তেওঁলোকৰ ভাষাটোক তেওঁলোকে তাত যেনেকৈ আজি বড়ো সকলে নিজৰ ভাষাটো আগুৱাই লৈ গল গ্ৰামাৰ বনালে ব্যাকৰণ বনালে ডিকশনাৰী বনালে 8 শিডিউলত লৈ গল আজি এটা সৰকাৰি ভাষাৰ স্বীকৃতি পালে তেনেকে মিয়া বুলি মই নকওঁ যি সকল সৰসাপৰিত আছে তেওঁলোকে যেটো ভাষা কয় সেইটোৰ ব্যাকৰণ সৃষ্টি কৰক না সেইটোৰ ডিকশনাৰী কৰক না কিন্তু মোৰ অসমীয়া ভাষাৰ শব্দ কেইটামান বদলাই এটো মিয়া কবিতা হৈ গল এটো কি কথা এবিলাকটো ক্ৰিমিনেল হয় মইতো বুজি নাপাওঁ যে এবিলাকৰ ওপৰত আমাৰ মানুহে সবতে এফআইআৰ লজ কৰি থাকে এবিলাকৰ ওপৰত কিয় এফআইআৰ লজ নকৰে কেজনমান ইউনিভাৰ্সিটিত পণ্ডিত উলালে বলে আমি মিয়া পণ্ডিত কি মোৰ কাম অসমীয়া ভাষাটোৰ 10টা শব্দ চেঞ্জ কৰি মিয়া কবিতা আৰে তোমাৰ ঘৰত দেউতা মাই যেটো কথাত ভাষা কৰে সেই ভাষাটো জগত সভালৈ লৈ আহা না যদি সাহস আছে তোমালোকৰ যদি ইন্টেলেকচুয়াল আছে কিবা সুপাৰ সিৰিজ দে সুপাৰ স্কুলত কিবা আইএস আইপিএস হোৱা বুলি কৈ আছে তো ইফ ইউ হ্যাভ দোজ ইন্টেলেকচুয়াল ক্যাপাবিলিটিজ ব্ৰিং ইয়োৰ ল্যাঙ্গুৱেজ
মোৰ অৰুণোদয় ভাষাটো কিয় বেয়া কৰা এইবিলাক হৈছে আমাৰ সভ্যতা সংস্কৃতিটোৰ ওপৰত প্ৰণালীবদ্ধ আক্ৰমণ অসমীয়া মুছলমানখিনিকটো শেষ কৰি পেলালে খতম কোনবা দিনা চেয়াৰমান আজানপীৰ দৰগাহত যোৱা দেখিছে নেকি আৰু কংগ্ৰেছে যে এইবিলাক আৰম্ভ কৰে আছে এইটোৱে ডাঙৰ কথা কি লাগে মই কংগ্ৰেছক বুজি নাপাওঁ এইবিলাক কৰি কৰি কবাত 20-25টা পোৱা কথা আছিল একেটাও নোহোৱা হ'ব এনেকুৱা গোল কিক পেনাল্টি খেয়া নিজে নিজে ফাউল খেলা মইতো পাৰ্টি প্ৰথম দেখি আছো কবাত যদি কম্পিটিশনো হলেতেন এটা কম্পিটিশনো নাই মই কাৰণে ৰিপুন বৰা কম যে তেওঁৰটো কিমান বুদ্ধি আছে মই তেওঁক পায়ে আহিছো কিন্তু হট বুদ্ধি হক না বন্ধ কৰক এইবিলাক জাতিটোৰ ওপৰত আক্ৰমণ বন্ধ কৰক চিঠি লিখাৰ ধুম ভাই কমলেশ পুৰকায়স্থই বঙালী হিন্দুৰ ভোটত নিজিকেতো তেওঁৰ চেণ্টাৰবিলাক খুলি চাব না তেওঁ কেনেকৈ বঙালী হিন্দুৰ ৰিপ্ৰেজেণ্টেটিভ হ'ল তেওঁৰ লগত বঙালী হিন্দুৰ কোনো সম্পৰ্ক নাই কৰিমগঞ্জত তাতকৈতো মই উঠিলে বেছি ভোট পাম বঙালী হিন্দু যদি বঙালী হিন্দুৰ চেণ্টাৰ হিচাপ কৰে তেওঁতকৈতো মই বেছি ভোট পাম বাকী সকল যোগ হলে কথাটো বেলেগ হৈ যাব সেইকেইটা চেণ্টাৰততো মই বেছি আছো ষ্ট্ৰং আৰু কিবা খুবম নাই কথাখিনি কৈছো কিনে লুঙি শব্দ কোৱাৰ কাৰণে প্ৰায়চিত্ত কৰিব লাগিব not now it will be after election yes if I mean you see the journalists are traveling among various people they do not remain secluded na so in Delhi they might go to some colony for covering corona they might go to a hospital to covering corona so you and me are most vulnerable na so still if you want any reputed or any national journalist visit Assam you just inform NHM they will make it test free ট্ৰাইবেলৰ নহয় তাত বেলেগে নহয় খিলঞ্জীয়া জাতি সকলে তাৰ মানে হদিয়াত আজি নটিফাইড ট্ৰাইবেল অকল 5000 দেউৰী মানুহ আছে বা 10000 দেউৰী মানুহ আছে কিন্তু হদিয়াৰ মাটিটো আহোম সকলেও কিনিব নোৱাৰে মৰাণ মটকেও কিনিব নোৱাৰে গতিকে আমাৰ এখন কেবিনেট সাব কমিটি হৈ আছে লখিমপুৰ হদিয়া এই যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লকছ আছে তাত যাতে খিলঞ্জীয়া অসমীয়াই মাটি কিনিব পাৰে হদিয়া ঢকুৱাখানা কেইটামান ধৰক বিটিচিত বেলেগ হ'ব কিন্তু য'ত জনজাতি বৰ্তমান নাই কিন্তু জনজাতিৰ বেষ্টনীত পৰি আছে সেই জায়গাত এটা প্ৰটেক্টেড ক্লাছৰ ডেফিনেশ্যন আছে কিন্তু প্ৰটেক্টেড ক্লাছত কোচ ৰাজবংশী সকল আছে গুৰখা সকল আছে কিন্তু আহোম সকল নাই প্ৰটেক্টেড ক্লাছত মৰাণ সকল নাই প্ৰটেক্টেড ক্লাছত মটক সকল নাই প্ৰটেক্টেড ক্লাছত আমাৰ চুতীয়া সকল নাই হদিয়া চুতীয়া ৰাজধানী আছিল কিন্তু হদিয়াত চুতীয়া সকলে মাটি কিনিব নোৱাৰে সো সেইকাৰণে ফৰ দা ইণ্ডিজেনাছ যিবিলাক অসমৰ অৰিজিনেল খিলঞ্জীয়া বাসিন্দা দেয়াৰ নেম উইল বি ইনক্লুডেড এজ এ প্ৰটেক্টেড ক্লাছ ট্ৰাইবেল বেল্ট এণ্ড ব্লক থাকিবই কিন্তু প্ৰটেক্টেড ক্লাছত এই সকল আহি যাব তাত নোৱাৰে তাত এটা ডেফিনেশ্যন আছে আৰু ট্ৰাইবেল সংঘৰ লগত এই বিষয়ে আমাৰ আলোচনা কেবিনেট সাব কমিটিয়ে কথা পাতি আছে ট্ৰাইবেল সংঘয়ো আমাক ক'ব যে এইখিনিত আমাৰ আপত্তি নাই সো মৰাণ মটক আহোম তাত থকা যদি কোনোবা কলিতা মানুহ আছে দে উইল বি দ্য প্ৰটেক্টেড ক্লাছ কিন্তু এই প্ৰটেক্টেড ক্লাছৰ ডেফিনেশ্যন এটা আছে আপোনালোকে আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনখন চালে দেখা পাব তাত কেবিনেট সাব কমিটি এখনে কাম কৰি আছে আৰু আমাৰ ট্ৰাইবেল বন্ধুসকলে এইটো জানে সো চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ অধ্যক্ষতাত এখন ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কাম কৰি আছে আপুনি গুৱাহাটীত আছে কাৰণে সেই তাৰ কথাটো বুজি নাপায় তাত এইটোৱে মেজৰ ইস্যু যে চুতীয়া ৰাজধানী চুতীয়াই মাটি কিনিব নোৱাৰে আৰু তাত বড়ো নাই অকণমান দুখন গাঁৱত মিচিং আছে মিচিংসকলেও কয় যে চুতীয়া ভাইসকলক মাটি কিনিব দিয়ক
গতিকে আমাৰ মাজত এইবোৰ ভুল বুজাবুজি আজিকালি নোহোৱা হৈ গ'ল মই এইটো ডিপাৰ্টমেণ্ট নাচাওঁ কিন্তু সিদিনাখন মই শুনি আছিলোঁ আলু আৰু পিঁয়াজৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে ইণ্টাৰভেন কৰাৰ কাৰণে কিবা কিবি কৰি আছে বুলি আই অভাৰহাৰ্ড এ ডিছকাশ্যন কিন্তু মই ডাইৰেক্টলি এইটোত সোমোৱা নাই এতিয়ালৈকে মই বহুত বেছি মোৰ আইডিয়া নাই কিন্তু যদি মই আপোনালোকে জানিব খোজে মই আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই মিনিষ্টাৰক কৈ দিম টু এড্ৰেছ এ প্ৰেছ কনফাৰেঞ্চ থেংক ইউ